সকলোকে মই এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইদিনমান অলপ গেপ হ'ল, আজি বনাইছোঁ বহুত দিনৰ পিছত। তাৰপিছত অপেনিং কৰিছোঁ গছজোপাৰ ফালৰ পৰা। লতাটো কেনেকুৱা হৈছে ক'ব জনাব। আৰু আমাৰ ফালে যোৱা 2-3 দিন কাৰেণ্ট নাছিলে, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। মানে কাৰেণ্টটো ইয়াত গ'লে আপোনাৰ 3-4 দিনলৈকে নাহে। তো পানী কিমান হ'ল আপোনালোক, পানী এইটো আমাৰ পুখুৰীত পানীখিনি ইমান হ'ল, এতিয়াহে অলপ কমিলে। মানে যোৱা কালিলৈকে এই যোনকেইটা খুঁটা দেখিছে ন, দুটা আছে যে মানে লগাই থোৱা আছে, ইয়াত একদম ডুব খাই গৈছিলে, ইমানটো মানে পাই গৈছিলে। এইটো পানীৰ অৱস্থা চব কেনেকুৱা হৈ আছে। আপোনালোকৰ ফালে পানী কেনেকুৱা হৈছে এইবাৰ? কিন্তু আমাৰ এইফালেও পানী বহুত মানে হৈছে। আমাৰ স্কুল ফালে একদম পানী আপোনাৰ কি কয় হেৰি দি পাৰ হৈ গৈছে, এনেকৈ কলভাৰ্ট এটা হৈছে, কালভাৰ্টটো ওপৰেদি গৈছেগৈ। আজি যোৱাকালি অলপ ৰ'দ দিলে তো, সেইকাৰণে অলপ পানীটো কমিলে, নহ'লেতো এইফালে বগা হৈ আছিলে। মই ভিডিঅ' বনাবলৈ সেইটো কাৰণে নোৱাৰিলোঁ, কাৰণ কাৰেণ্ট নাছিলে, মোবাইলো চাৰ্জ নাছিলে, সেইকাৰণে মই ভিডিঅ' নবনালোঁ। আৰু এইখিনি এতিয়া কঠীয়াখিনি আমাৰ বহুতখিনি ডাঙৰ হৈছে, অলপ মিনিয়ৰ সাৰ দিয়া হ'ল, নহ'লে বহাই নাছিলে এবাৰ। কেলৈ নেবাঢ়িছিলে তোও গম নাপাওঁ, কিবা পানীৰ বেছি হোৱাৰ কাৰণে নেবাঢ়িছিলে নে কিহৰ কাৰণে নেবাঢ়িছিলে। তো এইখিনি আৰু কেইদিনমানৰ পিছত উঠোৱা হ'ব। সেইফালেতো আমাৰ বৰ্তাইটো ঘৰ, এইটো ব্ৰইলাৰ ফাৰ্ম বনাম বুলি কৈছিলে, এতিয়ালৈকেতো একো কৰাই নাই বাৰু। সদায় বৰ্তাই লাগি থাকে বাৰু। আৰু এই ভেকুৰী গছজোপাটো আপোনালোকৰ ফালে আছেনে নাই মোক ক'ব, যোনে ভেকুৰীজোপা চিনি পায়। এইটো ভেকুৰীটো সৰু ভেকুৰী, এইটো আমাৰ ঘৰত আছে দেই। আপোনালোকৰ ফালে আছে যদি মোক জনাব। আমাৰ ফালে এইটো সৰু ভেকুৰী বুলি মাতে, আপোনালোকৰ ফালে এইটো কি বুলি মাতে মোক জনাব। লগতে এই বেঙেনাটোক কি বুলি কয়? আমি এইটো কাঁইটীয়া বেঙেনা বুলি কওঁ। ইমান সঠিকভাৱে আমিও নাজানো ঘৰত নাম, অকল কাঁইটীয়া বেঙেনা কেলৈ কি ইয়াত কাঁইট আছে ন, সেইকাৰণে কাঁইটীয়া বেঙেনা। আপোনাৰ ফালে কি নাম কয়? এইটো খালি এতিয়া কেঁচা হৈ আছে বুলি বগা হৈ আছে, যেতিয়া পকি যায় তেতিয়া কমলা ৰঙৰ হৈ যায় বা হালধীয়া হৈ যায়। আপোনালোকে জনাব আপোনালোকৰ ফালে এই বেঙেনাটোক কি বুলি কোৱা হয়। আৰু এই বাটটো ওলাই আহিলোঁ মই বাটলৈ। এইখন চাংখনটো জানে আপোনালোকে মডিফাই কৰা হৈ থাকে, আপুনি এনেকৈ উঠাই কিনে লৈ যাবও পাৰিব নিচিনা অৱস্থাত আছে, এনেকৈ উঠাই দিব উঠি যায়। তো এইফালে পুখুৰীটো আমাৰ দাদা, সেইটো ওচৰৰ দাদা আৰু মাছ পুখুৰীটো এইফালে পানীটো মানে কি হ'ল অভাৰ হৈ গৈছিলে। তো কালি নলা খান্দি, কালি মই পৰহি নহয় নলা খান্দি এনেকৈ পাইপ লগাই এইফালে পানীটো লিক মানে উলিয়াই দিছে পথাৰ মানে, কাৰণ পথাৰত পানী নাছিলে। এখন পথাৰত একেবাৰে পানী নাছিলে, বৰষুণ যিমান দিলোঁ তাত পানীয়ে নাই মানে ক'ব পাৰিব। ওখ নেকি জেগাডোখৰ, সেইকাৰণে পানী নাছিলে। কিন্তু আমাৰ যোনখন ইখন পথাৰত বহুত পানী আছে। আৰু ইয়াত চাওক কঠীয়াখিনি একদম ধুনীয়াকৈ সেউজীয়াকৈ ওলাই গৈছে, বহুত ভাল লাগিছে ন। একদম নতুন ঘাঁহ ওলোৱা নিচিনা, কিন্তু ঘাঁহ নহয় কঠীয়া হয় দেই। ইয়াত দুই ঘৰ মানুহৰ আছে। ধুনীয়াকৈ কঠীয়াখিনি ৰুইছে। এতিয়া কেইদিনমানৰ পিছত আপোনালোকে দেখিবই কঠীয়া উঠোৱা, মই আপোনালোকক দেখাম আমাৰ ফালে কেনেকৈ ধৰণে কঠীয়া উঠায়। আৰু এইফালে আমাৰ বৰ্তাহঁতৰ এইখিনি কঠীয়া, আমাৰ কঠীয়াটো আপোনালোকে জানেই সেইফালে আছে, আধাখিনি ইয়াত ৰুইছে। আজি বহুত দিনৰ পিছত ভিডিঅ'টো বনাইছোঁ, আপোনালোকে সকলোৱে মৰম চেনেহ দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। ইমান ভালকৈ বনাব নোৱাৰোঁ, তেতিয়াও চেষ্টা কৰোঁ ভালকৈ বনাবলৈ। পথাৰখিনি এনেকুৱা হৈ আছে। এতিয়া মই মাক লৈ কিনে স্কুল যাম, তাৰ আগে আপোনালোকক অলপ মৰ্ণিং ব্লগটো দেখাই দিছোঁ মোৰ। এইখিনি বাঁহ গছ, আৰু মই ইয়াতে থাকোঁ, আপোনালোকে জানেই এইটো মোৰ ঘৰ, কেইদিনমানৰ পিছত ভাল